নমস্কাৰ, এইবাৰ আসাম পুলিচৰ ইউ বিভাগত মই চিলেক্ট হৈছোঁ আৰু বহুতে মোক মেছেজ দি সুধি আছিলে যে মই কেনেকৈ প্ৰিপাৰেশ্যন কৰিছোঁ আৰু ইমানবোৰ মেছেজৰ ৰিপ্লাই কৰাটো সম্ভৱ নহয়। সেইকাৰণে মই ভাবিলোঁ যে এটা ভিডিঅ' বনাই আপোনালোকক জনাওঁ। মই প্ৰথমে লিখিত পৰীক্ষা কেনেকৈ প্ৰিপাৰেশ্যন কৰিছোঁ সেইটো জনাই দিওঁ। মই লিখিত পৰীক্ষাৰ কাৰণে 2023 চনৰ যিখন আসাম ইয়াৰবুক আছে সেইখনৰ পৰা মই জিকেখিনি চাইছোঁ আৰু যি 9-10ৰ ছ'চিয়েল ছায়েন্সৰ পৰা চাইছোঁ আৰু যিখিনি 9-10ৰ মেথছ আছে মই সেইখিনি চাইছোঁ আৰু ইউটিউবৰ পৰা মই চাইছোঁ, চাই কিনে নোটছ বনাই কিনে মই পঢ়িছোঁ আৰু ইউটিউবৰ লাৰ্ণ উইথ SPK যিটো চেনেল আছে তাৰ পৰা SPK ছাৰৰ যি ৰিজনিঙৰ ক্লাছকেইটা আছে মই তাৰ পৰা ৰিজনিংখিনি চাইছোঁ আৰু মই মেথছ 8টা 247ৰ অভিজিত ছাৰৰ যিকেইটা ক্লাছ আছে মই সেইকেইটাৰ পৰা চাইছোঁ আৰু এনেকৈ বহুতকেইটা ইউটিউব চেনেলৰ পৰা মই চাইছোঁ আৰু মই কেনেকৈ ৰানিং কৰিছোঁ যদি আপোনালোকক জনাব লাগে কমেণ্ট কৰিব। মই আৰু এটা ভিডিঅ' বনাই আপোনালোকক জনাই দিম।